চলি থকা বৰ্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ গণিতৰ যি পৰীক্ষা আছিলে আৰু সাধাৰণ গণিতৰ পৰীক্ষাত ভয়ংকৰ বিসংগতি পোহৰলৈ আহিছে। আজি বহু শিক্ষাৰ্থী আজি হতাশ হৈ পৰিছে, বহু পৰীক্ষাৰ্থী হতাশ হৈ পৰিছে আৰু ইয়াৰ কাৰণ হৈছে সাধাৰণ গণিতৰ যিখন প্ৰশ্ন কাকত সেই কাকতখনত পাঠ্যক্ৰমৰ বাহিৰৰ পৰা প্ৰশ্ন অহাৰ বাবে বহু শিক্ষাৰ্থী আজি পৰীক্ষাৰ্থী আজি যথেষ্ট হতাশ হ'বলগীয়া হৈছে। মোৰ লগত এগৰাকী সাধাৰণ গণিতৰ শিক্ষক আছে নগাঁৱৰ NSA হাইস্কুলৰ, মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম আজি সাধাৰণ গণিতৰ যি পৰীক্ষা আছিলে সেই পৰীক্ষাত ভয়ংকৰ বিসংগতি পোহৰলৈ আহিছে, কি ক'ব, কি হৈছিলে? হয়, বিসংগতি বহুত হৈছে কাৰণ আমি জেনেৰেল মেথমেটিক্স হয়, সেবা জেনেৰেল মেথমেটিক্স আৰু এডভান্স মেথমেটিক্স দুটা থাকে। জেনেৰেল মেথমেটিক্সত কি হয় আমাৰ 2013 পৰা কি হয় কিতাপত যিবিলাক কুৱেশ্যন আছে সেইবিলাকেই দি থাকে, কাৰণ আমি সেনেকৈয়ে পঢ়ি আহিছোঁ। মই গণিতৰ শিক্ষক হয়, মই সেনেকৈয়ে পঢ়াওঁ ষ্টুডেণ্টবিলাকক, কাৰণ আমিতো সেনেকৈয়ে দিয়ে যিহেতু CBSE নহয় আমাৰ, CBSEত আমাৰ থাকে, CBSEত আমাৰ এক্সট্ৰা ৰেফাৰেঞ্চ ফ'ল' কৰিব দিয়ে। চ' এক্সট্ৰা ৰেফাৰেঞ্চ ফ'ল' কৰিলে তেতিয়া ষ্টুডেণ্টে পাৰে, কিন্তু আমাৰ সেনেকুৱা নহয় যে আমি অকল টেক্সট বুকৰ পৰাই আমাৰ কুৱেশ্যন পেপাৰ আহে। কিন্তু এতিয়া কি হ'ল এইবাৰ কেইটামান চেপ্টাৰৰ পৰা এনেকুৱা কুৱেশ্যন দিছে যিবিলাক কি আমাৰ কিতাপতো নাই, এক্সাম্পলতো নাই, আমাৰ কি হয় কনচেপ্টটো নহয়, কাৰণ কনচেপ্টটো থাকিলে ষ্টুডেণ্টে কৰিব পাৰে, কিন্তু কনচেপ্টটো সেনেকুৱা নহয়। মোৰ ল'ৰাই আজি পৰীক্ষা দিছে, অংকৰ পৰীক্ষা। তো এনেকুৱা মানে জীৱনত ইমান টান প্ৰশ্ন অহা নাই মানে মানে কিমান কষ্ট কৰিছে ন ল'ৰা ছোৱালীখিনি পঢ়ি পেলাই, বহুত বেয়া লাগিছে মানে দেখি পেলাই। সিহঁতে কিমান কষ্ট কৰি কিতাপ পঢ়িছে, তো ইমান মানে কিতাপৰ পৰা আহিব লাগে অন্ততঃ মানে প্ৰশ্নখিনি, ইমান বাহিৰৰ পৰা প্ৰশ্নখিনি কাটিছে, ল'ৰা ছোৱালী ক'ৰ পৰা কি কৰিব মানে। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ। সেৱাই তোমালোকৰ সৈতে কামটো বহুত বেয়া কৰিছে। এফালে তোমালোকৰ বহুতৰে আছামিজ পৰীক্ষাখন বহুত বেয়া হৈছে বুলি গম পাইছোঁ, আৰু আনফালে তোমালোকৰ হৈ যোৱা জেনেৰেল মেথমেটিক্সৰ পৰীক্ষাৰ প্ৰশ্ন কাকত বহুত হাৰ্ড হৈছে মানে আউট অফ চিলেবাছ। তো তোমালোকৰ কি হ'ব, আছামিজততো কোনো গ্ৰেছ মাৰ্কছ নাই। জেনেৰেল মেথমেটিক্সৰ প্ৰশ্ন কাকতক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিছুমান কুৱেশ্যন মোৰ ফালৰ পৰা সেৱালৈ কৰিছোঁ যে ছাত্ৰ ছাত্ৰীৰ সৈতে এনেকুৱা কিয় কৰিব লাগে, এণ্ড প্ৰশ্নবোৰ যে কাটিছে সেইবোৰ ক'ৰ পৰা। এক্সামৰ পৰা ওলাই ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিব ধৰিছে, এণ্ড বহুতেই দাবী কৰিছে যে মেথমেটিক্সত এক্সট্ৰা 30 মাৰ্কছ দি সকলোকে পাছ কৰাব লাগে। তো সেৱাই দিবনে এক্সট্ৰা 30 মাৰ্কছ এণ্ড সকলোকে পাছ কৰাবনে নাই? সকলো ছাত্ৰ ছাত্ৰীৰ এটাই আপত্তি মুখ্যমন্ত্ৰীলৈ যে হয় নতুনকৈ এক্সাম পাতিব লাগে, নহয় এক্সট্ৰা 30 মাৰ্কছ দি মেথমেটিক্সত পাছ কৰাব লাগে।